তো সৰুটো পঢ়িছিলোঁ তাৰমানে এতিয়া গুচি গৈছোঁ দলংখন ভাঙাই কাৰণে বাইদেউ তাবিলাক কি কৈছিল ৰঙা দিছিল লাইছ তো গাইছ চাই লগাই ফুৰি কৰি সোমাই গৈছে ইমান বোকা ই আৰু জাপে আছে জাপে ভাল পাইছে এই বোকাত ধান কাটি আছে গাইছ ইমান ধান হৈছে ৰাইজ দেখছি না আপোনালোকৰ দেখি হৈছে না এইগিলা গাত আমি দেখি ইমান দূৰত আছোঁ কষ্ট কৰিছোঁ আছোঁ ভালে আপোনালোকৰ কি খবৰ ভালে আছে না আপোনালোক হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল বেকালৰ ব্লগ এটা নিউ ব্লগৰ সৈতে আপোনালোক লগ পাই আছোঁ আজি বৰ্তমান মই চানডে কাৰণে মানে ঘৰতে আছোঁ আৰু অলপমান কিবা কাম কৰিব আছোঁ গৰু চৰু লাদ দিব আছোঁ আৰু মোৰ লগত গৰু লাদ দিব কোনি আছে ভট দি পেলাই চাই লওক এইফালে এইকেইটা এই পঢ়বি হাই গাইজ আনন্দ এই চাক গাইজ চাক এডৰ উৎপত এই গৰু লাদ দিবে আনিছোঁ এই মস্ত পথাৰখনত এই গৰু লাদ দিবে আনিছোঁ এনে গৰু লাদ দিবে দাউৰি দাউৰি গেছে আৰু এইফালে এই খুৰীক চাক খুৰী গৰু ছাগল লাদ দি আছে আৰু এই বৰ্তমান ধানবিলাক কাটা হৈছে আমাৰ এই গোটেই ধান কাটা হৈছে গোটেই পথাৰত কাটা হৈছে এই পঢ়বি ক'ত যাই আছা তই এইবিলাক উৎপত চা এই চা এই আমাৰ এইকেইটা গৰু ধৰ এইফালে এইটো আমাৰ বেছি পটলি নহয় কুঁৱলী আমাৰ এইটো কুঁৱলী আৰু এইফালে এইটো মুনুলি এইটো মুনুলি আমাৰ এই মুনুলি আৰু এইফালে পটলি এইটো পটলি গাইছ আমাৰ এইকেইটা গৰু এই পৰবু এইটো চাচোন থৰ আপি থৰ এক থৰ আপোনালোকক মই ব্লগ ভিডিঅ'ত আপোনালোকক আগতে দেখাইছিলোঁ সময় আহিছে এইটো আমাৰ মোৰ পিছে কোটি ঘূৰি থাকে পৰবু থৰ আমি ওপৰত লৈ যাওঁ আৰু এইফালে এই খেলাত বিজি এই সৰু ছোৱালীটোৱে খেলাত বিজি কিবা খেলা খালে সিহে গম পায় গাইছ আৰু এইফালে মস্ত ৰ'দ দিছে আজি না ক'ত গৈছে এই গুলগুলি চা গাইছ চা গাইছ এনেকৈ মানে আমি গৰু চৰু লাদ দিব আছোঁ কি হ'ল কি বিনছি এতে নেকি দুখ পাইছে নি কটা সোমাই আছে নি আপোনালোকক নেক্সট ভিডিঅ'ত আছোঁ ভালে আপোনালোকৰ কি খবৰ ভালে আছে না আপোনালোক ভালে নাই যদি আৰু কমেণ্টত আমাৰ ভিডিঅ'বিলাক চাই থাকোঁ তেতিয়াহে ভালে থাকোঁ গাইছ মই গৰু লাদ দিবে আনিলোঁ এই চলিকেইটাক মানে ইমান উৎপত পচি থাকিব নোৱাৰে গাইছ এই ধানৰ মাজে মাজে সোমাই যায় চাওঁ এই দেখি দিছোঁ এইকেইটা কি পৰি আছে চাওঁচোন এটাই অহাই আহি আছে আৰু এইটো বেহুজ হৈ পচি গাইছ এই বেহুজ হৈ পচি এই উঠ এই কি হ'ল উঠ ইমান ৰ'দ দিছে বেহুজ হৈ পচি গাইছ জল্দি আহ এই চাই লওক গাইছ কি উৎপত কৰে গাইছ সিহঁতে ইছ গাইছ উৎপত চাক সিহঁতৰ উৎপত চাক কি উৎপত কৰিছে আৰু আনব নোৱাৰি সিহঁতক জল্দি উঠ বঢ়িয়া মামা ভাইটি জিন্দাবাদ গাইছ মামা ভাইটি জিন্দাবাদ এই মামাকে মাথাৰ ওপৰত লৈ কিনে ঘূৰি আছে ৰেলনৰ মাজে মাজে জিন্দাবাদ গাইছ এতিয়া ফাইনেলি বৰ্তমান এই গৰু চৰু লাদ দিয়ে ঘৰত গ'লোঁ অলপ ঘৰৰ পৰা মানে চাহ তাহ আনিলোঁ মানে কি চাহ কৰি আনিছোঁ পথাৰত মানে এই কামলা লাগি আছে দুইজন কামলা মানে 2 বিঘা ধান কাটিব লগা বাকী ৰৈ গৈছিল বাকীখিনিতো কাটিলৈ গমে পাইছে এইফালে গোটেইখিনি কাটা হ'ল এতিয়া মানে অলপমান চাহ লৈ আহিছোঁ চাহৰ লগত আছে আমাৰ নিমকি আৰু বিস্কুট নে কি আছে নিমকি আৰু বিস্কুট অলপ দেখি দি চাই লওক এই নিমকি আৰু এই বিস্কুট এই নিমকি আৰু বিস্কুট লৈ আছোঁ কামলাক লাগিল এতিয়া বৰ্তমান খুৱাই দিব লাগিল যিহেতুকে এই গৰমত মানে ধান কাটি আছে না মানে কি আজিকালি ৰ'দটো গাইছ কেনেকুৱা ধৰণৰ মানে কি পূৰা কি ক'ম আৰু 11টাক লাগি পূৰা নিয়া চিয়া দি থাকে তাৰ 11টাৰ ফটো পূৰা ফাটি ৰ'দ দিয়ে গাইছ ৰ'দে মানে কি ক'ম আৰু গাইছ ক'ব ভাষা নাই আৰু এতিয়া বৰ্তমান যাই আছোঁ আমি এইটো ৰাস্তাই যাব লাগিব এইটো ৰাস্তাতে যাব লাগিব আগৰ ভিডিঅ'টোত গমে পাইছে আমাৰ ৰাস্তা এইটোৱে মানে ড্ৰেইনৰ ওপৰত দিয়ে যাব লাগে এই লাহে লাহে যাবি দেই লাহে উঠ পঢ়বি নেকি পৰহি তলেদি নামি যা তো গাইছ আমি বৰ্তমান এনেকৈ মানে যাব লাগিব আৰু এতিয়া তাৰমানে ইয়াৰ পৰা আৰু নাই বোলো 5 মিনিটমান লাগিব যাই পকলেগিন মানে মই এই যাই কিনে তাতে কম দিয়ক কথাটো মানে ক'ত যাই আছোঁ মানে বহুত পুৰণি জেগা
এঠাইত যাই আছোঁ বৰ্তমান, বহুত পুৰণি হয় মোৰ বাবে, বহুত পুৰণি আৰু আপোনালোকে গম পাব যাই পালে। তাতে বৰ্তমান আমাৰ ধান কাটি আছে হা, যি কি নহওক। আৰু য'ত ধান কাটছে তাতে মানে পুৰা বোকা পানী হৈ গাইছ, পানী বোকাত ধান কাটাটো প্ৰব্লেম অলপ হয়, মুঠগিলা থ'ব নোৱাৰি, এই মুঠগিলা পৰি যায়। তথাপিও যাই কিনে দেখোঁ আৰু কেনেকুৱা পৰিস্থিতিত ধান কাটি আছে গাইছ, মানে ঠিকা দিছোঁ, তথাপিও চাহটো দিব লাগিব না, ঠিকা দিলোঁ। তো গাইছ ফাইনেলি পুৰণি জেগাখিনি আহি পাই গ'লোঁ। এতিয়া মানে পুৰণি জেগাটো মানে 15 বছৰমান অহা নাছিলোঁ গাইছ। সেই কি ক'ম আৰু, সেই সৰুতে পঢ়ি থাকোঁতে মানে এখন স্কুলতে পঢ়িছিলোঁ আমাৰ এই গাঁৱৰে। আৰু এইখিনি এডাল তাৰমানে মস্ত ডাঙৰ গাছ আছিল, এই গাছডালৰ তলত তাৰমানে আমাক ছাৰে তাৰমানে পঢ়াইছিল। আৰু নলি যি কোব দিছিল টাপলিয়াত গাইছ, কি ক'ম। আৰু এইখন স্কুল বৰ্তমান এতিয়া ডেভেলপ হৈছে বহুত, আগতে এনেকুৱা হোৱা নাছিল। এই স্কুলখন অলপ দেখাই দি আছোঁ, এইখন গুৰুকুচি বুনিয়াদী স্কুল। সৰুতে মানে একেবাৰে ধৰক এই 3-4 বছৰ হোৱাৰ পিছত যি স্কুলত নাম লুগৈ, এই তেনেকুৱাত মানে লুগাই দিছিল তাতে। আৰু এইখনেই স্কুল। আৰু এইফালে এই ৰান্ধনী ঘৰ, এই ৰঙা তুন দেখা পাই, তাতে ভাত চাত বনায় আৰু চলিবিলাক এনেকৈ দিয়ে। তেনেহ'লে বহুত ডেভেলপ হৈছে, আগতে মানে এনেকুৱা নাছিল। সেই এনেকুৱাই কিবা এই তৰ্জা চৰ্জাৰে মানে স্কুল আছিল, এতিয়া বহুত ডেভেলপ হৈছে, পাকা চাকা কৰিছে। চাই লওক এই স্কুল, এই গুৰুকুচি বুনিয়াদী বিদ্যালয়, ইয়াতে মই পঢ়িছিলোঁ। স্থাপিত কিমান চনত হৈছিল চাই লওক, 1939 চনতে স্থাপিত হৈছিল গাইছ। স্কুলখন বহুত পুৰণা স্কুল। মইতো সৰুতে পঢ়িছিলোঁ তাৰমানে, এতিয়া গুচি গৈছোঁ দলংখন ভাঙাৰ কাৰণে। তই পঢ়িছিলি? আৰু তই খেলা দিবি আছিলি ইয়াতে? বাইদেউ তাবিলাক কি কৈছিল, ৰঙা কৰি দিছিল লাইছ। আৰু এনেকৈ কি ধুনীয়া বঢ়িয়া কৰিছে, এই মেপ চেপ আঁকা আছে গাইছ। আগৰ দিনত মানে এনেকুৱাকৈ নাছিল, অসমৰ মেপ এখন কামৰূপ জিলাত এনেকুৱাকৈ পূৰা আঁকি থৈ দিছে গাইছ, ধুনীয়া। আৰু চিত্ৰগিলা আঁকি থৈ দিছে, মানে মাস্ক পিন্ধিব লাগে, মাস্ক পৰিধান কৰা মাস্ক। আৰু এনেকুৱাকৈ 2 মিটাৰৰ দূৰত তাৰমানে মানুহবিলাক থাকিব লাগে গাইছ। ধুনীয়া লেভেল লগাইছে গাইছ, আহি কিনে ভাল লাগিছে। আৰু ইফালে বৰ্তমান বনাই আছে, বনোৱা হ'বই আৰু নাই বোলো 5 মাহমান লাগিব। আৰু এইফালে চাই লওক, এইফালে কি ধুনীয়া ফুলৰ বাগান, এই ফুল কেইটামান ল'বি ঘৰত লৈ যাব লাগিব। এই গাইছ, এই কি ধুনীয়া জোপা ফুল, মানে স্কুলবিলাকত মানে এনেকুৱা যদি থাকে না বাগিচা, ফুলৰ বাগিচা, ভাল লাগে। এডাল কাঠ পেঞ্চিলৰ ওপৰত বহি আছে, কি ধুনীয়াকৈ দেখা পাইছে। এইখনে আমাৰ স্কুল আছিল আৰু সৰুতে আমি ইয়াতে পঢ়িছিলোঁ। আৰু ইয়াতে মানে ধান আমি মানে ধানৰ খেতি কৰিছিলোঁ, মানে সিটো পাৰে বৰপুখুৰী বুলি কয়, বৰপুখুৰী সিটো পাৰত। এতিয়া মানে পুখুৰী পাৰটো চাব লগা হৈছে, কাৰণ বহুত মানে চেগুনৰ গাছ হৈ গৈছে। চাই লওক, আমি পঢ়াতে এনেকুৱা নাছিলে গাইছ স্কুলখন। মই যেন কৈছিলোঁ, এইখিনি জেগাত আগতে খেতি কৰা নাছিল, এতিয়া খেতিও কৰা হৈছে গাইছ। আৰু ইয়াতে গছ আছিল, চিৰিজ গছ বুলি কয়, ফুলছিল অদিয়াডাল, আৰু এইখিনি মানে এডাল আছিল। তাতে আমাক পঢ়িছিল, যেতিয়া আমি মুখস্থ দিব নোৱাৰোঁ না গাইছ, এনেকৈ মাৰিছিলে। সেইটো বৰপুখুৰী বুলি কয়, সেইটো পাৰে বৰপুখুৰী। তাতে মানে কি ক'ম আৰু, ভৰিতে জাপ দিছিলোঁ তাতে। আৰু এনেকৈ এইটো ৰাস্তা দি যাব লাগিব, আমাৰ য'ত মানে ধান খেতি কৰিছে, এইটো ৰাস্তা দি বৰ্তমান আমি যাই আছোঁ। ভাল লাগছে গাইছ, আহি কিনে ভাল লাগছে। তই আগত যাবি, যা আগত যা ডিউট। তো গাইছ, এইটো বৰপুখুৰী, এইটো চাই লওক, এইটো বৰপুখুৰী গাইছ, এইটো বৰপুখুৰী ইয়াতে। আৰু এইফালে আমাৰ এখন স্কুল, সৰুতে পঢ়িছিলোঁ গাইছ, আহাই নাছিলোঁ, 10 বছৰমান পিছত আহিলোঁ গাইছ। বৰপুখুৰী, এইটো কি ডাঙৰ পুখুৰী, ইয়াতে পূৰা কাষে চেগুন গছ, হয়নে? চেগুন গছ আছে হয়নে নহয়? এইবিলাক চাই লওক, চেগুন মানে চাই লওক 10 বছৰত কিমান ডাঙৰ হৈছে গাছ গছনি, চাই লওক বহুত ডেভেলপ হৈছে গাইছ। তো গাইছ, আমি আহি পালোঁ এনেকৈ আমাৰ স্কুলৰ বৰপুখুৰী দেখি বৰ্তমান। চাই লওক, সেইটো বোকাতে ভৰি গিলি সোমাই গৈছে গাইছ, চাই লওক এনেকৈ ভৰি সোমাই গৈছে। ইয়াতে বোকাত কষ্ট কৰি ধান কাটি আছে গাইছ। তোৰ সোমোৱা নাই? এইফালে চাই লওক, গোটেইবিলাক ধান পূৰা খেতি কৰিছোঁ গাইছ। এই বোকা আছে, পানী বোকা, এনেকৈ বৰ্তমান যাই আছোঁ ৰ'ব। চাহি নাখাই ইয়া, এই চেগুনৰ গাছ, পূৰা চেগুন। এইফালে বৰপুখুৰী, এইটো বৰপুখুৰীৰ পাৰ।
এইটোৰ বেহু জ্বলে দেখো এই দেখো গাছৰ তলত এইবিলাক ঘূৰি আহি দেখো এই বেহু জ্বলে ভালকে দেখো দেখো বেহু জ্বলিছে এইটো খাই লো এই তো গাইছ এই মানে আহিলোঁ আৰু এটা চাহ তাহ দিলোঁ বৰ্তমান এটা চাহ তাহ খালাক আৰু এই বান্ধাৰ এইটো এনতে গাছত উঠছি গাইছ কি ক'ম এই চাগে এইবিলাক চেগুন গাছ নাই চেগুন গাছেৰে এটা উঠছি নাম পৰবি গাছ লৰে যে গাইছ চাহ চাহ উৎপত চাহ আৰু এইফালে এটা উঠি আছে এইটো উজনি দুজনী গাভৰু ছোৱালী এই উজনি দুজনী গাভৰু ছোৱালী এই নাৰিকল পাৰে তামোল পাৰে এতিয়া চেগুন গাছত বা কি বাৰবে উঠব গাইছ আকৌ ফল চল নাই নাম এই উঠবা নাগে এই চা এই চাই লওক এই চাই লওক এই নদী নহয় যিটো পুখুৰী বৰ পুখুৰী আৰু এনেকুৱা চেগুন গছ ধুনীয়া ৰাস্তা গাইছ নাম জলদি নাম বৰ্তমান যাই আছে এই হাত ধুই আছে এতিয়া বহুত মাছ আছে আৰু এইফালে ভাগাৰ লাগিলে জিৰম কৈ আছে জিৰবা নৰি না এই জলদি আহ আপি যো এই ডাউৰ চাও দাই এই ডাউৰ কি ডাউৰে গাইছ সেই গাইছ মই যে কৈ থাকোঁ বগৰীডাল দেখি থাকোঁ ভিডিঅ'ত প্ৰত্যেক দিনে মানে প্ৰত্যেকটা ভিডিঅ'তে এডালে বগৰী আছিল এই চাই লওক এনে বৰ্তমান বগৰী খাব পঢ়বি তো গাইছ আজি আঘোণৰ পূৰ্ণিমা আৰু ইয়াতে পূৰ্ণিমাত তাৰমানে মহ খাদবে আহিছে আমাৰ ঘৰৰ মহ গোটাকেইটা খেদছে গাইছ এটাও নাই ইমান ডাঙৰ মনা লৈ আহিছে ক'ত যাবি কোনফালে বাহ কি ডাঙৰ মনা লৈ আছে এক মনা কৰি নিবি নেকি সেই গাইছ কি ডাঙৰ মনা আনিছে চাউল পাইছি পইচা পোৱা নাই কিমান পাইছে চাওঁ পইচা দেখো বা ইমান পইচা পাইছে গাইছ চাই লওক আমি আগতে এনেকৈ গৈছিলোঁ মহ খাদবা এতিয়া বৰ্তমান আমি ডাঙৰ হ'লোঁ এতিয়া সৰু খলা যাই আছে আৰু আমাৰ টিকলিও যাব আৰু সিহঁতক এনেকৈ খোৱা বস্তু দি আছে পায়স চায়স খা আৰু গাঁৱে মহ খাদবি আৰু এইফালে পেহী বৰ্তমানে বুট খাই আছে গলত বজব বুট হা আৰু এইফালে আমাৰ দেউতা এই ধান চান কাটি পুৰা দাড়িবিলাক কাটবে টাইম পোৱা নাই পুৰা লাম্বা বাবু নাৰিকল গাজি বাবু আমি এতিয়া নামত যাম